আছো এইখানে আমাৰ যি পুনাৱতী 7 দিনে মালিকত আৰু বেতন ধনী হয় হয় আচলতে আমাৰ অজুনতল বুঢ়াগোসাঁই বিষ্ণু মন্দিৰৰ উদ্যোগত প্ৰতি বছৰে যিখন মঠ ভাগৱত গীতা দেৱবসন এই দেৱবসনখন এটা ডাক পথাৰে হৈ আছে আজি 12 বছৰ ধৰি হৈ আছে কেতিয়াবাতো এনেকুৱা যোৱা বছৰ বা 20 বছৰ বা 2,65,000লৈকেও ইয়াত ডাক গুচি গৈছে গতিকে আচলতে দেৱবসন ভাগ্যত যেতিয়া মোৰ ভাগ্যত হয়তো তেতিয়া নাছিল বা যেতিয়া যাব বুঢ়াগোসাঁই যেতিয়া মন্দিৰত প্ৰতিষ্ঠা কৰিব বিচাৰিব তেতিয়াহে যাব গতিকে মই যোৱা বছৰো মোৰ এটা ভাৱ আছিল কিন্তু যোৱা বছৰ মোৰ মানে কি লাকটো বেয়া বুলিয়ে কৈছোঁ কাৰণ বছৰ মানে মই সময়ত আহিয়ে নাপালোঁ গতিকে আচলতে মোৰ সেইবাৰ যাব বিচৰা নাছিল আৰু গতিকে এইবাৰো মই মানে অলপ আৰম্ভ হোৱাৰ ঠিক পাক মুহূৰ্তত মই উপস্থিত হৈছিলোঁ আচলতে মই এই অৰ্জুনতল বুঢ়াগোসাঁইৰ প্ৰতি মোৰ এটা অগাধ বিশ্বাস আগতে আছে আৰু মই বিশ্বাসটো প্ৰমাণ পাইছোঁ কাৰণ যেতিয়া মই মন্দিৰৰ পৰা আজি জিলা পৰিষদ হৈছোঁ নহয় জিলা পৰিষদ হোৱাৰ আগতে মই ফল পাইছোঁ এই ডাঙৰ মোৰ কাৰণে এটা জীৱনৰ প্ৰাপ্য ফল এটা মই লাভ কৰিছোঁ অৰ্জুনতল বুঢ়াগোসাঁইৰ পৰা আৰু গতিকে এই ফলটোৰ কাৰণে মই গতিকে ভাবিছিল কেতিয়াবা যে এই দেৱবসন যদিও মোৰ ঘৰত মোৰ মন্দিৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এটা ভাৱ এটা বহুত দিনৰ পৰা আছিল আৰু যিটো আমাৰ মানে কি হয় যেতিয়া মন্দিৰত আমাৰ ঘৰত এটা শালগ্ৰাম গোসাঁই আছে এইটো মানে আজি বহুতে নাজানে গতিকে ঘৰত শালগ্ৰাম গোসাঁইটো আজি বহু বছৰ ধৰি মানে যেতিয়া আমি আগতে আমাৰ সপোনত দেখুওৱা হৈছিল দেখুওৱাৰ কাৰণে এই শালগ্ৰামটো মই ঘৰত প্ৰতিষ্ঠা কৰা আছে মন্দিৰত এই মন্দিৰৰ লগত যদি দেৱবসনখনৰ অৰ্জুনতল বুঢ়াগোসাঁই যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবিছোঁ ঘৰখনৰ অন্তত সুখ শান্তি যিখিনি থাকিব লাগে সেইখিনি অন্তত পাম আৰু সেই যিটো বিশ্বাস এই বিশ্বাসতা সাৰগী আচলতে প্ৰথম যেতিয়া আহোঁতে মই ভাবিছিলোঁ যে মই হেৰি নকৰোঁ নেকি কাৰণ অংশগ্ৰহণ নকৰোঁ নেকি কাৰণ এইটো যেতিয়া যি ইচ্ছা তাৰপিছত এনেকুৱা কাৰণে মোক বহুত টকা পইচাৰ মানুহ নহয় একচুৱেলি কিন্তু কথাটো হ'ল মোৰ মনটো মানে নি আছে কেনেকৈ মই নাজানো মোৰ এটা শক্তি দি লৈ যাই আছে তেতিয়া লাষ্টত মই দাদাক কৈছিলোঁ যে পইচাটো এতিয়াই দিব লাগিব নে 1 বছৰৰ ভিতৰত দিলে হ'ব তেনেকুৱা কৈছে তেওঁলোকে যে 1 বছৰৰ ভিতৰত দিলে হয় গতিকে মই ভাবিলোঁ গতিকে যেনেকৈ ভগৱানে যেতিয়া যদি য'লৈকে নিয়ে ঈশ্বৰে বুঢ়াগোসাঁই যেনেকৈ নিয়ে মই গৈ থাকিম যদি ঈশ্বৰে মোক যদি বোলে ষ্টপ কৰি দিয়ে তাতে মই ৰৈ যাম আৰু যদি বোলে নহয় তুমি লৈ যোৱা ডাকটো ডাক নহয় একচুৱেলি যেতিয়া মই নিবৰ কাৰণে যিখিনি মানে প্ৰয়োজন সেই প্ৰয়োজনখিনি যেতিয়া ইচ্ছা গতিকে মই এটা ঘৰত সেই হিচাপত দ্বিতীয় ডাকতা গোলাপ শৰ্মাদাৰ আচলতে মই ভাবিছিলোঁ মাজতে যেতিয়া এজন যিহেতু গোলাপ শৰ্মাদাৰ কণমানিক লৈ এটা আশা কৰিছে কণমানিজনী লৈ এটা আশা কৰিছে মই গতিকে ডাক নকৰাটোৱে ভাল হ'ব কাৰণ তেখেতৰ যিহেতু মাইনাজনী বা ইচ্ছা আছিল এবাৰ ভাবিছিলোঁ যে গতিকে মই যিহেতু তেখেতে এইবাৰ লৈ যাওক কিন্তু কথাটো হ'ল ভাবিছোঁ আকৌ মনত লগে কোনোবা মুহূৰ্তত কি শক্তি আহি যায় নাজানো মানে আকৌ মন্দিৰ ঘৰৰ মোৰ গোসাঁইলৈকে মনত পৰে গতিকে এইবাৰ প্ৰতিষ্ঠা কৰিব পাৰিলে অহা বছৰলৈকে বা কি বা অসুবিধা হয় মই পাৰোঁ নে নোৱাৰোঁ বা বছৰটো গতিকে এইবাৰ আকৌ এনেকুৱা ধৰণৰ শক্তি দি গতিকে এনেকৈ গৈ থাকিলোঁ আৰু শেষত 2,45,001 টকাত এই দেৱবসনখন আমাৰ পৰিয়ালৰ ভাগত মানে পৰিছে গতিকে সেইটো কাৰণে প্ৰথমতে মই মন্দিৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ বিশেষকৈ দ্বিতীয় ডাকতা আমাৰ বিশেষকৈ মই গোলাপ শৰ্মা দাদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ হয়তো যদি তাত নৰল হয় আৰু গৈ থাকিব লগা হ'ল হয় গতিকে এটাই যিহেতু তেখেতে মোক এবাৰ এটা সুবিধা দিলে গতিকে তেখেতক মই ওচৰত চিৰকৃতজ্ঞ একচুৱেলি গোলাপ শৰ্মা দাৰ ওচৰতো মই চিৰকৃতজ্ঞ মন্দিৰ পৰিচালনা সমিতিৰ ওচৰতো চিৰকৃতজ্ঞ সকলো ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ মোৰ এটা বিশ্বাস এই বিশ্বাসটো মানে মনটো শান্তি হৈছে আচলতে প্ৰথম যেতিয়া মানে মই আৱেগিক হৈ গৈছোঁ কাৰণ মই সেনেকুৱা বা বহুতে আমি আচলতে আজিলৈ জীৱনত ডাক মাৰিয়ে পোৱা নাই কোনোদিন কোনো বিভিন্ন আলোচনী ডাক হয় বা অনুষ্ঠান পৰিচয় ডাক হয় আজিলৈকে কোনোদিন মই ডাক বা টকাৰ বা কোনোবা ভাবিব পাৰে এই টকাৰ গৰমটো দেখুৱাইছে এনেকুৱা ধৰণৰ কিছুমান মানুহৰ বিভিন্ন আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্ন মন্তব্য দিব সেইটো খাটাং কাৰণ দিয়াৰ লগে মানুহে তাত কিছুমানে হয়তো এখন গামোচা বুলি আমিহে বিশ্বাস কৰোঁ এইটো দেৱবসন কাৰণ কিছুমানে হয়তো গামোচা বুলি গামোচাত ইমান দাম উঠিছে নে কি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতো মই যোৱা বছৰ 2-এটা মন্তব্য আমি শুনিছোঁ কিন্তু যিটো বিশ্বাস হয়তো বেলেগ তেওঁলোকে গম পোৱা নাই এই বিশ্বাস যিটো সাৰগত আজি মই বিশ্বাসটো মই নিজে পাইছোঁ ফলটো পাইছোঁ আগতে গতিকে এই ফলটোৰ কাৰণে মোৰ এটা ইচ্ছা আছে যে মন্দিৰত এবাৰ যেনেকৈ নহওক এটা ফল যেতিয়া লাভ কৰিছোঁ গতিকে মই মন্দিৰত যেনেকৈ নহওক প্ৰতিষ্ঠা কৰাটো মোৰ দায়িত্ব গতিকে মোক ভগৱানে যেতিয়া মোৰ যদি এটা ইচ্ছা কৰে বুঢ়াগোসাঁয়ে যদি বুঢ়াগোসাঁয়ে যদি যাব ইচ্ছা নকৰে আমি নোৱাৰিম তেতিয়াও নোৱাৰিম কিন্তু বুঢ়াগোসাঁয়ে এটা যদি ইচ্ছা কৰে তেতিয়াহ'লে মই এটা ভাৱ এটা মনত ৰাখি কৰিছিলোঁ আৰু সেই হিচাপত আজি মোৰ সৌভাগ্যটো হ'ল
আচলতে আমাৰ এই মন্দিৰটোৰ তিনিদিনীয়া বাৰ্ষিক ৰাইজৰ সভা আৰু শ্ৰী শ্ৰী বিষ্ণু পূজা আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনৰ এইটো এটা অন্যতম, প্ৰতি বছৰে হয় তিনিদিনীয়া কাৰ্যসূচীৰে। আজি দ্বিতীয় দিনৰ পানী তোলা অনুষ্ঠানৰ পিছতে এইটো এটা অতি আকৰ্ষণীয় কাৰ্যসূচী। যোৱা বিগত প্ৰায় 11টা বছৰ এই দেৱবসন নামৰ যি দেৱবসন নামৰ যিখন বস্ত্ৰ, এই বস্ত্ৰখন ইয়াতে উন্মোচন কৰা হয়। আৰু এখন আচলতে দেখাত সাধাৰণ যেন গামোচা লাগিলেও এইখনত আচলতে ভগৱান বিৰাজমান। এই গামোচাখন আজি সৰ্বাধিক 2,45,001 টকা ডাক মূল্যত এগৰাকী মহান দাতাই ইয়াত ক্ৰয় কৰিলে। আচলতে যদিও এক গামোচা বুলি ধৰা গৈছে, এই গামোচাখন 2,45,001 টকা মূল্যত ক্ৰয় কৰাৰ কাৰণ এইটোৱেই যে এই গামোচাখনৰ জৰিয়তে এই গামোচাখনক যিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত প্ৰতিষ্ঠা কৰাব, এই গামোচাখনৰ লগত আমাৰ অজুনতল বুঢ়াগোসাঁই নিজে তাত প্ৰতিষ্ঠা লাভ কৰে বুলি এটি প্ৰবাদ আছে। আৰু পৰম্পৰাগতভাৱে যোৱা 11টা বছৰত যিকেইগৰাকী মহান দাতাই এই গামোচাখন ক্ৰয় কৰি নিজৰ ঘৰলৈ নিছে, তেখেতসকলৰ ঘৰত আচলতে জয় জয়ময় অৱস্থা হৈছে। আৰু আমাৰ মন্দিৰটো এটা জাগ্ৰত মন্দিৰ, ইয়াৰ যথেষ্ট মাহাত্ম্য আছে। আৰু এই আমাৰ ভগৱন্তৰ ওচৰত যেতিয়াই যি বিচৰা যায় বা যদি সৎ উদ্দেশ্যে যদি মনৰ কামনা থাকে, নিশ্চয় এখেতে পূৰণ কৰে। সেই প্ৰবাদতেই আমি গামোচাখন ক্ৰেতাই আজি ক্ৰয় কৰিলে। আৰু বিগত বৰ্ষসমূহতো আমি 2,65,000লৈকে এই গামোচাখন আমি যোৱা 2টা বছৰ আগত ইয়াতে এগৰাকী মহান ভক্তই ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আৰু আজিও এই একেটা লোকবিশ্বাস জনবিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই আজি মাননীয় বিতুপন ডেকাদেৱে 2,45,001 টকা মূল্যত এই গামোচাখন ক্ৰয় কৰিলে। আমি আশা ৰাখিছোঁ প্ৰভু ভগৱন্তই তেখেতৰ ঘৰত প্ৰতিষ্ঠা লাভ কৰিব আৰু তেখেতৰ আগন্তুক দিনৰ যিখিনি যাত্ৰা, সেই যাত্ৰাখিনি অতি মংগলময়ভাৱে আমাৰ প্ৰভু ভগৱন্তই আগবঢ়াই লৈ যাব বুলি আমি আশা কৰোঁ। আৰু নিশ্চয় এইটো প্ৰতিফলিত হ'ব। ধন্যবাদ। এইটো যোৱা 11টা বছৰ চলি গ'ল, এইটো দ্বাদশ বৰ্ষ। এইটো দ্বাদশ বৰ্ষত আজি এখেতে ক্ৰয় কৰিবলৈ সক্ষম হয়। এইটো পৰম্পৰা এটা আছে। আজি এখেতক আমি যদি ডাকত এনেকৈ ডাক মূল্যত এখেতে লাভ কৰিবলৈ সক্ষম হ'ল, এইটো আচলতে এখেতক আমি এনেকৈ দি নপঠাওঁ। আমাৰ দুই ঘৰৰ মানে দুটা হেৰিৰ মাজত বুজাবুজি হয়, দুই ঘৰৰ মাজত বুজাবুজি হয়, যাৰ ক্ৰেতা আৰু সমিতি দুইটা পৰিয়ালৰ মাজত বুজাবুজি হৈ আমি মন্দিৰৰ ফালৰ পৰা আমাৰ গোসাঁই পুৰোহিত আমাৰ অঞ্চলৰ ৰাইজ গোটেইখিনিয়ে গৈ তেখেতৰ বাসৰ গৃহত থকা যিটো মন্দিৰ, সেই মন্দিৰত আমি এইটো ৰাইজৰ ফালৰ পৰা প্ৰতিষ্ঠা কৰি থৈ আহিম। তেখেতে এনেকৈ নিব নালাগে, আমি প্ৰতিষ্ঠা কৰিম আৰু প্ৰভু ভগৱন্তক ইয়াৰ পৰা আমি আহ্বান জনাই তেখেতৰ ঘৰত প্ৰতিষ্ঠা কৰি থৈ আহিম। সেইটো আমাৰ এটা পৰম্পৰা চলি আহিছে। এইখিনি মন্দিৰে আমাৰ যিটো মন্দিৰটো আপোনালোকে দেখিছে, মন্দিৰটো আগতকৈ যথেষ্ট জাকত জিলিকা হৈ উঠিছে। আৰু এই জাকত জিলিকা হোৱাৰ মূল কাৰণটো হ'ল এইখিনি যিখিনি মহান দাতা আৰু এখেতৰ এই যিটো বদান্যতাৰ জৰিয়তে আমি 2,45,001 টকা পালোঁ। এই টকাখিনি আমাৰ মন্দিৰৰ আন্তঃগাঁথনিমূলক কামত লাগিব। ইতিমধ্যে আমাৰ মণিকূটটো নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ হৈ আছে। গতিকে এখেতৰ এই মহান বদান্যতাৰ পৰা পোৱা 2,45,001 টকাটো আমাৰ মন্দিৰৰ মূল মণিকূট নিৰ্মাণৰ কামত লাগিব। আৰু আচলতে এখেত যথেষ্ট ভাগ্যৱান, কাৰণ এখেতৰ পইচাটো বুঢ়াগোসাঁই য'ত প্ৰতিষ্ঠা হ'ব সেই মণিকূট বনোৱাৰ কামতেই লাগিব। গতিকে এখেত যথেষ্ট ভাগ্যৱান বুলি আমি বিবেচিত কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।